কিডনিটো দিব শৰীৰটোৱে ৰিজেক্ট কৰি দিয়ে, একচেপ্ট নকৰে। ইমানখিনি কৰাৰ পিছতো যদি ৰিজেকশ্যন থাকে, তুমি সৰু এটা মেছেজে দিছিলা সেইটোতে ৰিজেকশ্যন আহি গ'লে দুখ কৰিবলগীয়া একো নাই, সেই কথাটো মনত ৰাখিবা। ৰিজেকশ্যন ইজ এ পাৰ্ট অফ লাইফ। সেইটোক লৈ সম্পৰ্কটো বেয়া নকৰিবা। কলেজত দেখিলে ভালকৈ মাতিবা, ভালনে? অঁ ভাল। কথাটো বুজি পাইছানে? ভালনে? ভাল। সেইটোক লৈ একদম মই ইফালেদি গ'লে সিফালেদি যাম, মই এইটো দেখুৱাম, নহয়, সেইটো নকৰিবা। লাষ্টলি যে কাৰণ বিচাৰি নুফুৰিবা। বহুতৰ 2টা ছেমিষ্টাৰ বেয়া হয় কিহৰ কাৰণে? কিয় এনেকুৱা হ'ল? মোৰতো ভুল নাছিল। দিন ৰাতি মেছেজ দি থাকিব, প্লিজ মোক কাৰণটো কোৱা, তাৰপিছত ব্লক কৰা। হেও ভাই, এইগিলাৰ কাৰণ বিচাৰি নাপায়। কাৰণ পঢ়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰণ, প্ৰথম চিপাহী বিদ্ৰোহৰ কাৰণ, সেইবিলাক কাৰণ বিচৰা জীৱনত। এইবিলাক মোক কিয় এৰি গ'লা তাৰ কাৰণ বিচাৰি সময় অপচয় নকৰিবা। বহুতে মই মানে 6 মাহ 7 মাহ বেয়া হয়। মোক ফোন কৰে, দাদা আজি 5 মাহৰ পৰা বহুত ভাগৰি আছে। মই বোলো কি হ'ল? দেউতাক কিবা কষ্ট পাইছে নেকি? কৈছে নহয়, গাৰ্লফ্ৰেণ্ড এৰি গৈছে। মই তই ব্লকে কৰিম, মোৰ নালাগে। কি হ'ল? মই বোলো ঠিক আছে, এতিয়া সুধো আৰু কি হ'ল এতিয়া? দাদা মই বুজি নাপালোঁ। মই বোলো কি বুজি নাপালা বাবা? পলিটিকেল লজিক। টিচাৰকতো কোনোদিন নুসুধা বুজি নাপালোঁ বুলি। কি বুজি নাপালা? মোক কিয় এৰি গ'ল মই বুজি নাপালোঁ। নেভাৰ চিক ৰিজন ইন লাইফ। কাৰণ বিচাৰি বিচাৰি ভাগৰি যাবা, সেই কাৰণটো বিচাৰি যাবা, নিজে ডেষ্ট্ৰয় হৈ যাবা। কাৰণটো তুমি কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰিবা, কাৰণ এৰি যোৱাখিনি এনেই এৰি যায়। কাৰণ এটা কেৱল বাহানা থাকে, আৰু বাহানা বিচাৰা সম্ভৱ নহয়। নেভাৰ চিক ৰিজন ফ্ৰম এনিৱান। আমি বহুত ৰিজন বিচাৰি থাকোঁ, কি হ'ল, এনেকুৱা হ'ল, একদম প্ৰথম দিনাৰ পৰা আমি ৰিমাইণ্ড কৰোঁ। প্ৰথম মই মাতলোঁ, তাৰপিছত মই মেছেজ দিলোঁ, মইতো ঠিকেই আছিলোঁ। আকৌ নতুনকৈ ৰিমাইণ্ড কৰে, কৰে নকৰে? সেইকাৰণে ডোন্ট চিক ৰিজন ইন ইয়ৰ লাইফ।